নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে বৰ্তমানলৈকে আজিৰ দিনলৈকে আছোঁ। আৰু আপোনালোকক আজিও দুটামান খুব ভাল খবৰ দিবলৈ ওলাইছোঁ। আৰু সেই খবৰকেইটা কোৱাৰ আগে মই অকণমান আপোনালোকক জনাওঁ যে টেবুলখন মানে আপোনালোকে দিয়া উপহাৰসমূহ সজোৱা অকণমান বেলেগ কৰিছোঁ। সেইদিনা মই যেতিয়া অভয়াপুৰীলৈ যাওঁতে মানিকপুৰত আচলতে বিজনীত মামনি বাইদেৱে মানে মই প্ৰথমবাৰ যেতিয়া বিজনী গৈছিলোঁ তেখেতসকলৰ নিমন্ত্ৰণতে গৈছিলোঁ আৰু তাৰ পিছত দুবাৰ গৈছোঁ যদিও তেখেতক লগ কৰিব পৰা নাছিলে আৰু তেওঁ মোক নিমন্ত্ৰণ এইবাৰ কৰি তেওঁ মোক এখন খুব ধুনীয়া প্ৰভুৰ ফটো এখন দিছে। দূৰৰ পৰা আপোনালোকে কেনেকুৱা দেখিছে নাজানো, কিন্তু ওচৰৰ পৰা খুবেই ধুনীয়া। আৰু যিডাল তেওঁ মালা পিন্ধি আছে, মালাডালো বাহিৰলৈ ওলাই অহাৰ নিচিনা খুব ধুনীয়া এখন মানে প্ৰভুৰ ফটো দিছে, হনুমানজীৰ ফটো দিছে। আৰু লগতে আপোনালোকে যিখিনি মৰম আদৰখিনি আচলতে ইয়াতে মই থ'বলৈ জেগা কিছু কম হৈছে যদিও এনেকৈ মিলাই কৰি ৰাখিছোঁ। আৰু আপোনালোকে ইমানখিনি আশীৰ্বাদ কৰিছে, ইমানখিনি মৰম কৰিছে, সেইকাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যি দুটা খবৰ মই দিবলৈ ওলাইছোঁ সেই দুটা এনেকুৱা হ'ব। এটা খবৰ হৈছে গুৱাহাটীৰ ফালৰ যি আচলতে মিৰ্জা বিজয় নগৰৰ এগৰাকী বাইদেৱে নিমন্ত্ৰণ জনাইছিলে। তেখেতৰ মূল সমস্যাটো আছিলে যে তেখেতৰ ডাঙৰ ছোৱালীৰ বিয়াৰ বাবে মোক নিমন্ত্ৰণ জনাইছিলে, যে তেওঁ মানে বিয়া মানে দিব বিচাৰি আছিলে বা বিয়াৰ বয়স হৈছিলে, তেওঁলোকে মানে উপযুক্ত পাত্ৰ বিচাৰি পোৱা নাছিলে বা মানে কেতিয়াবা কিছুমান কথা থাকে যাৰ বাবে বিবাহৰ বাবে নিমন্ত্ৰণ কিছুমান দিয়া হয়। আৰু তেখেতৰ যিটো সেই নিমন্ত্ৰণটো আজি মোক কৈছে যে সাৰ্থক হৈছে, যে তেওঁ মানে সফল হৈছে, যে মোক নিমন্ত্ৰণ জনাইছিলে। মই তেওঁলোকৰ ঘৰত হনুমান চালিচা বজৰংবাণ পাঠ কৰিছিলোঁ আৰু মই গাড়ীত এটা খুব ধুনীয়া মানে গোলাপ ফুল লৈ থাকোঁ। আপোনালোকে চাব গাড়ীখনত কেতিয়াবা মন কৰিছেনে, তেওঁলোকৰ ঘৰৰ পৰাই দিছিলে আৰু ইয়াতো আছিলে গোলাপ ফুল দুটা, কিন্তু গোলাপ ফুল দুটা মই বেলেগ চাইডে থৈ দিব লগা হৈছে। মানে তেওঁলোকে নিজে হাতেৰে বনাই দিছিলে। তেওঁলোকৰ ঘৰত যিগৰাকী মানে ডাঙৰ ছোৱালী বিবাহৰ বাবে মোক নিমন্ত্ৰণ জনাইছিলে তেওঁলোকে সেইটো সফল হৈছে। গতিকে মোৰ খুব বেছি ভাল লাগিছে যে তেওঁ এই সফলতাখিনিয়ে মানে আচলতে আনন্দ দিয়ে। আৰু ঠিক তেনেকৈ বঙাইগাঁৱৰ পৰা আজি ফোন কৰিছে। বঙাইগাঁৱৰ পৰা ফোন কৰাৰ উদ্দেশ্যটো হ'ল যে মই সেইদিনা মাজতে বঙাইগাঁও যে গৈছিলোঁ, এইবাৰ নহয় তাৰ আগৰবাৰ কেইদিনমান আগতে যে গৈছিলোঁ, তেওঁলোকে পুত্ৰৰ চাকৰিৰ বাবে মোক আচলতে নিমন্ত্ৰণ জনাইছিলে আৰু লগতে অন্য বহু কেইটামান অসুখ অশান্তিৰ সমস্যা আছিলে। গতিকে পুত্ৰৰ চাকৰি মানে আজি এই সোমবাৰৰ দিনটোত তেওঁ পুত্ৰই জইন কৰিছে, যোৰহাটত এখন প্ৰতিষ্ঠানত জইন কৰিছে। গতিকে তেওঁ মোক খবৰটো দিছে। গতিকে ভাল লাগিছে যে এনেবোৰ খবৰে মনটো বহুত বেছি সাহসী কৰি তোলে, মনটো খুব বেছি আনন্দ দিয়ে আচলতে। গতিকে আপোনালোকক জনাবলৈ পায়ো খুব বেছি ভাল লাগে। আৰু এইখিনিতে মই জনাওঁ যে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকে মোক যেনেধৰণে নিমন্ত্ৰণ দিছে, মই মোৰ সময় সুবিধা অনুসৰি মোৰ কষ্ট বা যিয়ে নহওক তেনেধৰণে মিলাই মই আপোনালোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু যেতিয়া এনেবোৰ খবৰ দিয়ে, এনেবোৰ খবৰে আচলতে মোৰ এই কষ্টখিনি আচলতে সাৰ্থক হয়। মই আপোনালোকক কওঁ যে আপোনালোকে যদি মোৰ পৰা একো পোৱা নাই বা মোৰ দ্বাৰা বা একো আপোনালোকে সফল হোৱাই নাই, মোক নিমন্ত্ৰণ জনোৱাৰ কোনো প্ৰয়োজন নাই। মই আগৰ পৰাই কৈ আছোঁ, কাৰণ মোৰ সেইটো উদ্দেশ্য নহয়। কাৰণ অসমত চাগে বজৰংবাণ পাঠৰ এনেধৰণৰ এক মানে বিশাল প্ৰচেষ্টা, এক বিশাল প্ৰচাৰ মোৰ দ্বাৰা আচলতে হৈছে। আচলতে এইটো মই মানে নিজকে কওঁ, কাৰণ আপোনালোকে মানি লওক বা নলওক, কাৰণ হনুমানজীৰ যিখন চালিচা হয় সেইখন চালিচা আমি সদায় পাঠ কৰিব লাগে, নিজৰ ঘৰখনৰ মংগল কামনাৰ কাৰণে পাঠ কৰিব লাগে। আৰু ঠিক তেনেকৈ অসমৰ বাহিৰত ৰাজস্থান, দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ বিভিন্ন স্থানত মই বিভিন্নজন লোকৰ সৈতে কথা পাতিছোঁ। বিশেষকৈ ৰাজস্থান, গুজৰাট, দিল্লী এইকেইখন ঠাইত বজৰংবাণ পাঠৰ এক সুন্দৰ অনুষ্ঠান বিভিন্নজন আছে তাত, কাৰণ তেওঁলোকে হনুমানজীক বহুত বেছি বিশ্বাস আৰু মানে তেওঁলোকে সেৱা শুশ্ৰূষা কৰে। আৰু ঠিক তেনেকৈ অসমতো হনুমানজীৰ প্ৰভাৱ আছে। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া ভগৱান হিচাপে তেওঁ বৰ্তমান আমাৰ মাজত জীয়াই আছে, তেওঁ আমাৰ কথাবিলাক আচলতে শুনে আৰু তেওঁ আমাৰ কথাবিলাক শুনাৰ কাৰণে আমাৰ আচলতে কামবোৰ হৈ যায়। আপুনি একান্ত ভক্তিৰে খুব আগ্ৰহেৰে তেখেতক যেতিয়া মতা হয়, তেওঁ আপোনাৰ কামখিনি নিশ্চয় কৰি দিয়ে। ইয়াতে কোনো ধৰণৰ সন্দেহ কথা নাৰাখিব, কৰি দিবনে নাই। আৰু এনেধৰণৰ প্ৰশ্নই আচলতে মোকো মনত দুখ দিয়ে, যে আজিও কৈছে যে মানে বিভিন্ন ফোন আহে, তাৰ মাজতো মানে কিছুমান সন্দেহ কৰি পেলাই মানে মই পামনে বা কিবা হ'বনে বা ফল পামনে, এইটো হৈছে সন্দেহ, ভগৱানৰ ওপৰত এটা কৰা সন্দেহ। আপুনি প্ৰাৰ্থনা কৰক, তেওঁ আপোনাক দিব। আপোনাৰ প্ৰাৰ্থনা যদি তেওঁ স্বীকাৰ কৰে, আপোনাৰ সন্তুষ্ট যদি হয় আপোনাৰ প্ৰাৰ্থনাত, তেওঁ আপোনাক নিশ্চয় আপুনি বিচৰা সকলোখিনি দিব। কিন্তু প্ৰথম
প্ৰাৰ্থনা কৰা আগৰ পৰাই যদি আপুনি সন্দেহত থাকে দিবনে নাই নিদিলে নকৰোঁ নেকি এনেকুৱা ধৰণৰ কথাই কিন্তু আপোনাক কিন্তু মানে সুফল নিদিয়ে গতিকে এই প্ৰচাৰ মাধ্যমটো এই কথাখিনি বজৰং বান হনুমান চালিচা সুন্দৰকাণ্ড এই গোটেই কথাখিনি আচলতে অসমৰ বাহিৰত প্ৰচাৰ আছিলে অসমত এই প্ৰচেষ্টাটো হাতত লোৱা হৈছে আপোনালোকে মৰম আদৰ কৰিছে বহুত বেছি মোক সন্মান যাচিছে গতিকে মই খুব বেছি ভাল পাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ মই আকৌ কওঁ যে অসমত এনে ধৰণৰ বজৰং বান পাঠ কৰা হওক হনুমান চালিচা পাঠ কৰা যদি আৰু 2-4জন অসমৰ ইফালৰ পৰা সিফাল বিভিন্ন ঠাইত হয় সঁচাকৈ অসমখনত বিভিন্ন ধৰণৰ কিছুমান কুকৰ্ম বেজালি তন্ত্ৰ মন্ত্ৰ আচলতে আমি দূৰ কৰিব পাৰিম কিন্তু হ'লে কি হ'ব যে মই কৈছোঁ যে নলবাৰীটো এজন ওলাইছিলে একেধৰণে কথা আৰম্ভ কৰিছিলে একে ভিডিঅ' দিলে একেধৰণৰ কথা ক'লে কিন্তু তেওঁ হনুমান কবচ দিয়াৰ নামত 7,000-8,000 ডিমাণ্ড কৰিবলৈ ল'লে বা টকা ডিমাণ্ড কৰিলেহে তেওঁ যোৱা হ'ল এগছ চাকি তেওঁ ঘৰত জ্বলাই দিয়াৰ নামত 2,000-3,000 টকা ডিমাণ্ড কৰিবলৈ ল'লে গতিকে এই প্ৰচেষ্টাটো মই আচলতে বিচৰা নাছিলোঁ মই কোনো লোকক আজিলৈকে কেতিয়াও মই ধন টকা পইচাৰ কথা কোৱা নাই আপোনালোকে যদি ভাল পাইছে আপোনালোকৰ মোৰ কষ্টটো চাই আপোনালোকে যদি কিবা এটা দিছে তাতে মই সন্তুষ্ট ইয়াত কোনো ধৰণৰ মূল্য নিৰ্ধাৰণ নাথাকে যে আপুনি মোক ইমান টকা দিব লাগে বা এনে ধৰণৰ কাৰণ ভগৱানে যদি আপোনাৰ সুফল হয় যদি মোৰ বজৰং বানখন পাঠৰ দ্বাৰা আপুনি সুফল পায় তেনেহ'লে ভগৱানে মোক নিশ্চয় কিবা নহয় কিবা এটা ভাল ৰাস্তা মোক দেখুৱাই লৈ গৈ থাকিব গতিকে এইখিনি কথাহে মই বিশ্বাস কৰোঁ আৰু আজি মই এটা বিশেষ কথা কওঁ যে বহুতে মোক প্ৰশ্ন কৰি আছে যে ভাদ মাহত কেনেধৰণে হনুমান চালিচা পাঠ কৰিম গতিকে মই এই কথাটো আপোনালোকক পোনছাতে নস্যাৎ কৰি দিব বিচাৰোঁ যে ভাদ মাহৰ লগত হনুমান চালিচাৰ কোনো সম্পৰ্ক নাই ভাদ মাহ হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ তিথি হিচাপে এক পবিত্ৰ মাহ গতিকে এই পবিত্ৰ মাহটো আমাৰ যিহেতু গুৰুজনাৰ তিথি পৰে এই মাহটোত গতিকে এই মাহটো আমাৰ অসমীয়া লোকসকলৰ বাবে অসমীয়া বৈষ্ণৱ পন্থাৰ লোকসকলৰ বাবে এক পবিত্ৰ মাহ বা গোটেই অসমবাসীৰ কাৰণে এক পবিত্ৰ মাহ এই পবিত্ৰ মাহটোত বিভিন্ন অসমৰ নামঘৰত বা প্ৰত্যেকটো নামঘৰতে গোপিনীসকলে নাম লয় গোপিনীসকলে ভক্তি ৰখে তেওঁলোকৰ নিজৰ মাজত মানে যিখিনি মানে আধ্যাত্মিকতা প্ৰচাৰ কৰে খুব ভাল এটা দিন আচলতে এই ভাদ মাহৰ লগত কোনো ধৰণৰ হনুমান চালিচাৰ সম্পৰ্ক নাই হনুমান চালিচাৰ সম্পৰ্ক আছিলে শাওণ মাহ যিহেতু শিৱৰ মাহ মহাদেৱৰ মাহ শিৱ যিহেতু অৱতাৰ হৈছে হনুমানজী শিৱৰ অৱতাৰ গতিকে এই কথাটোৰ লগতহে সম্পৰ্ক আছিলে হনুমান চালিচাৰ ভাদ মাহৰ লগত কোনো বিশেষ তেনেকুৱা সম্পৰ্ক নাই যেনেধৰণে আপোনালোকে সংকল্প ল'ব বিচাৰে তেনেধৰণে সংকল্প লৈ যাব যেনেধৰণে আপুনি হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি আছে তেনেধৰণে দৈনিক পাঠ কৰিব যি অন্য মাহতো পাঠ কৰিছিলে অন্য মাহত যেনেধৰণে আপোনালোকে কৰিছিলে ঠিক তেনেধৰণে ভাদ মাহটো একে ধৰণৰ ইয়াতে কোনো ধৰণৰ বিশেষ কথা বুলি হনুমান চালিচাৰ লগত জড়িত নাই লগতে জনাও যে মোক আচলতে নিমন্ত্ৰণ এটা আহিছে শ্বিলঙৰ পৰা মই অহা শনিবাৰে মই শ্বিলং যোৱাৰ এটা পৰিকল্পনা কৰা হৈছে কথাটো এনেকুৱা হ'ব যে মই অসমৰ বাহিৰত দিল্লী হওক মাজতে মোক ছিকিম দাৰ্জিলিঙৰ পৰা তাৰপিছতে বেংগলোৰৰ পৰা চেন্নাইৰ পৰা বিভিন্নজনে মোক বিভিন্ন সময়ত যোগাযোগ কৰি আহিছিল যদিও শ্বিলঙলৈ যিহেতু আমাৰ তেজপুৰৰ পৰা হওক বা অসমৰ পৰা ওচৰতে হয় গতিকে শ্বিলঙলৈ যোৱাটো মই খাটাং কৰা হৈছে বাকী দেশৰ অন্য ঠাইলৈ বা অন্য ৰাজ্যলৈ যোৱাটো ইমান এটা সহজ নহয় তথাপিও মই কেতিয়াবা পাৰিলে ভগৱানে নিলে সেইখিনি কৰিম কিন্তু সদ্যহতে মই শ্বিলঙৰ নিমন্ত্ৰণ এভাগ লৈছোঁ গতিকে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মই এই যিটো আধ্যাত্মিকতাৰ যাত্ৰা এই যাত্ৰাটো সফল হয় আৰু যাৰ কাৰণে যাম তেওঁৰো যাতে যিখিনি উদ্দেশ্য লৈ মোক নিমন্ত্ৰণ জনাইছে তেওঁৰো উদ্দেশ্যটো যাতে সফল হওক আচলতে ডাক্তৰে কেতিয়াবা এনেকুৱা হয় যে আমি বহুত চিকিৎসা লাখ টকা খৰচ কৰাৰ পিছতো ডাক্তৰে কয় যে আপোনাৰ দ্বাৰা আপোনাৰ আৰু নহ'ব গতিকে এইখিনি ক্ষেত্ৰত তেওঁলোকে আচলতে ডিক্লেয়াৰ কৰি দিয়ে যে আপুনি যদি মানে ভগৱানে যদি কৃপা কৰে তেতিয়াহে আপোনাৰ এই কথাটো হ'ব গতিকে ডাক্তৰ এজনে যেতিয়া বিশ্বাস কৰে ডাক্তৰ এজনে যেতিয়া ভগৱানৰ গালে নিজে নোৱাৰি ডাক্তৰ ভগৱানৰ ওচৰলৈ ঠেলি দিয়ে গতিকে ভগৱানৰ নাম লোৱাত আমাৰ কি আপত্তি আছে গতিকে আমিও চেষ্টা কৰিছোঁ যাতে সমাজখন ঠিক হওক অসমত কুসংস্কাৰ বেজালি তন্ত্ৰ মন্ত্ৰবোৰ দূৰ হওক গতিকে কথা ইমানখিনিয়ে আজিৰ কাৰণে গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু সকলো ভালে কুশলে থাকিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ এইখন হৈছে কোচ ৰাজবংশীসকলৰ এখন খুব সুন্দৰ খুব মৰম লগা খুব ভাল লগা এখন গামোচা তেওঁলোকে হালধীয়া মানে কপাহী কাপোৰত তেওঁলোকে এনে ধৰণৰ ফুল বাছে গতিকে এক মানে ধুনীয়া লাগে আচলতে মই যেতিয়া
এইবাৰ অভয়াপুৰীলৈ গৈছিলোঁ, অভয়াপুৰীত কোচ-ৰাজবংশী লোকসকলে এনেধৰণৰ গামোচা মোক দিছিলে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব। ধন্যবাদ।